চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ প্ৰবঞ্চকৰ ভুৱা নিযুক্তি পত্ৰৰে তিনি প্ৰবঞ্চকে সৰকালে ৫ লাখতকৈ অধিক টকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম লৈ চাকৰিৰ প্ৰলোভন দেখুৱাই লাখ লাখ টকা সংগ্ৰহৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে তিনি প্ৰবঞ্চকৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ চাকৰিৰ নামত ১ টকাও ঘোষ নিদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ থকাৰ পিছতো প্ৰবঞ্চকৰ প্ৰলোভনত সৰ্বশান্ত হল ৰৌতাৰ এটি পৰিয়াল ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত জাৰগাঁৱৰ ৰমেশ ডেকা নামৰ লোকজনক চাকৰিৰ প্ৰলোভন দেখুৱাই জলগাঁৱৰ বেছিমাৰীৰ আহমদ আলী কিসমত আলী ওৰফে ৰহিবুদ্দিন আৰু কুৰবান আলী নামৰ তিনি প্ৰবঞ্চকে ৫,৫০,০০০ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি প্ৰবঞ্চক কিসমত ওৰফে ৰহিবুদ্দিন প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি ৰমেশ ডেকাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পিয়নৰ চাকৰিৰ প্ৰলোভন দেখুৱাই লোকজনে চাকৰিৰ লোভত মাটি বিক্ৰী কৰি কেইবাটাও কিস্তিত প্ৰায় ৫,৫০,০০০ টকা তিনি প্ৰবঞ্চকক দিয়ে আচৰিত ধৰণে প্ৰবঞ্চক কেইজনে ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি দিয়ে যদিও যোগদানত বাধা প্ৰদান কৰি আহিছিল পিছতো কেজিভি বিদ্যালয়ৰ চাকৰিৰ পৰিৱৰ্তে বিদ্যুৎ বিভাগ নাইবা সমাজ কল্যাণ বিভাগত চাকৰি দিয়াৰ কথা কৈ দিনবোৰ পাৰ কৰি আছিল প্ৰবঞ্চক কেইজনে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে প্ৰায় ২ মাহ পূৰ্বে প্ৰবঞ্চক কেইজনৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল পুনৰাই বুধবাৰে আহমদ আলী কিসমত ওৰফে ৰহিবুদ্দিন আৰু কুৰবান আলীৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰমেশ ডেকাই সমান্তৰালকৈ এই তিনি প্ৰবঞ্চকে ৰৌতা অঞ্চলৰ আৰু কেইবাজনৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ উঠিছে ৰৌতাৰ আগুনঝাৰৰ লিন দৈমাৰী নামৰ লোকজনৰ পৰাও ৩৩,০০০ টকা সংগ্ৰহ কৰে এই তিনি প্ৰবঞ্চকে মন্ত্ৰীৰ নাম লৈ নিৰীহ লোকসকলৰ পৰা প্ৰবঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰা তিনি প্ৰবঞ্চকক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ভুক্তভোগী পৰিয়ালে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় মাজবাটৰ পৰা যতীন নথৰ ৰিপৰ্ট ইছা 24x7 কিয় লৈছিল ঘটনাটো এইটোৱে আহমদে মানে চাকৰি দিব বুলি এই হেণ্ডিকেপ অফিচ ডাঙৰ আহিব বুলি এই লাইলাংপৰা স্কুল ওচৰত এইটো হেণ্ডিকেপ অফিচ আহিব বুলি চাকৰি দিব পিয়ন পোষ্ট বা কিবা কিবি যিকোনো এটা দিব আৰু ইয়াৰ নামত মানে মোৰ পৰা এনে ৩০,০০০ গ'ল চাকৰিৰ নামত পিছত আকৌ আৰু চাকৰিটো একদম হ'লে এপইণ্টমেণ্ট আহিলে আৰু মানে ২.৫ লাখ ৩ লাখ লোৱাৰ কথা আছিল আৰু এতিয়াতো হ'ব বুলি কৈ আছে একদম আমি আৰু যিমান আমি মানিও থাকোঁ যদি হ'ব যদিতো হ'বই তাৰপিছত চবে এই চব সময় মানে ফইলাৰ হৈ থাকে একোৱেই কিবা নহয় মানে মোৰ পৰা আজিলৈ ১.৫ বছৰমান হ'ল না তোমালোকৰ সম্পূৰ্ণ শেষ হৈ গ'ল খেতি পথাৰৰ পৰা আদি কৰি চাকৰিৰ নামত ভুৱা চাকৰি পালে কি ক'বা ইয়াৰ বিষয়ে কি ক'ম আৰু মই আজি ৬-৭ বছৰ ধৰি দেউতাক এনেকৈ প্ৰলোভন দেখুৱাই পেলাই এটা নহয় দুটা নহয় তিনিটা চাকৰি দিম বুলি পেলাই প্ৰলোভন দেখুৱাই পেলাই ৪-৫ লাখ টকা লৈছে তাৰপিছত এবাৰ মঙলদৈ কোৰ্টতো যোৱা হৈছে ধৰা পেলাইছিলোঁ তাৰপিছত নাই দেউতাই আকৌ তেখেতসকলে প্ৰলোভন দেখুৱাই পেলাই আকৌ পইচা লৈছে এনেকৈ আমাৰ ৬-৭ বিঘা মাটি বিকি গৈছে ধাৰো লাগিছে বহুতখিনি ৪-৫ লাখ টকা ধাৰো লাগিছে সুতত তেনেকৈ টকা অনা হয় আৰু এইখিনি এতিয়া মই বিচাৰোঁ যাতে মই ন্যায় পাওঁ দেউতাই যাতে ন্যায় পায় আৰু যাতে কোনো পৰিয়ালে এনেকৈ প্ৰলোভন যাতে নেদেখুৱায় যাতে প্ৰলোভনত হেৰি কোনে কৰিছিলে এইটো মই আজি ৭ বছৰ ধৰি আহমদ আলী কিসমত আলী আৰু কুৰবান মাষ্টৰ এওঁলোক তিনিজনে লগ লাগি মোক যিটো প্ৰলোভন কৰি ভুৱা এপইণ্টমেণ্ট দিলে আজি চাকৰিৰ বাবদ
KGV স্কুল ইলেক্ট্ৰিচিটি বোৰ্ডত দিছিলে। তাৰপিছত KGV স্কুলৰ মানে 4th গ্ৰেডত চাকৰি দিয়াৰ কথা কৈছিলে। তাৰপিছত ছ'চিয়েল ৱেলফেয়াৰ দিল্লীৰ প্ৰজেক্ট অনাৰ কথা কৈছে। এই প্ৰজেক্টত এতিয়া আজি হ'ব, কালি হ'ব, পৰহি হ'ব, এই দুৰ্গা পূজা, এই কালী পূজা, এনেকৈ ঈদ ৰজা বহুত পাৰ হৈ এতিয়া 6-7 বছৰ হৈ গ'ল। কোনো সিদ্ধান্ত প্ৰুফ